আজি আমি আমাৰ পাঠটো হ'ল দ্য চেহনাই অফ বিছমিল্লা খান। চেহনাই মানে এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট। তোমালোকক ইয়াত যিবোৰ ফটো দিয়া আছে এই ফটোবোৰ ভালকৈ চাই ল'বা। এইফালে এইটো যিটো লাষ্টত কৰ্ণাৰৰ যিটো ফটো আছে এইটোৱেই চেহনাই আৰু এয়া বিছমিল্লা খান। বাকী ফটোবোৰ তোমালোকে চাই ল'বা। ইয়াত তবলা আছে জাকিৰ হুছেইন, এয়া ভায়লিন বজাইছে, এয়া বীণা বজাইছে, এয়া বাঁহী বজাইছে এখেত হৰিপ্ৰসাদ চৌৰাইছিয়া, বহুত ডাঙৰ বাঁহীবাদক ভাৰতৰ। এয়া আমজাদ আলী খান চৰুত বজাইছে, তেনেকৈ এইটো চাৰংগী বজাই আছে আৰু এইফালে এইটো বিছমিল্লা খানে চেহনাই বজাই থকা ফটো দিছে। বাকী তোমালোকে ফটো আৰু মানুহবোৰ চিনি পাবলৈ যত্ন কৰিবা। আমি আৰম্ভ কৰিছোঁ লেচনটো। Emperor Aurangzeb banned the playing of a musical instrument called pungi. Emperor মানে সম্ৰাট ঔৰংজেবে বেণ্ড মানে নিষিদ্ধ কৰিছিল, দ্য প্লেয়িং বজোৱা, অব এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট মানে বাদ্যযন্ত্ৰ এটা বজোৱা নিষিদ্ধ কৰিছিল। কি বাদ্যযন্ত্ৰ? কল্ড পুংগী। পুংগী নামৰ বাদ্যযন্ত্ৰটো নিষিদ্ধ কৰিছিল। ইন দ্য ৰয়েল ৰেচিডেন্স, ৰয়েল মানে ৰজাৰ ৰেচিডেন্স, ৰজাৰ ঘৰত, ৰাজকীয় ঘৰত বা ৰজাৰ ঘৰত এইটো বজোৱাটো নিষিদ্ধ কৰিছিল। ফৰ ইট হেড এ শ্ৰিল আনপ্লিজেণ্ট চাউণ্ড। কিহৰ কাৰণে নিষিদ্ধ কৰিছিল? ইট হেড এ শ্ৰিল, শ্ৰিল মানে একদম টেংটেঙীয়া মাত, শ্ৰিল আনপ্লিজেণ্ট ভাল নলগা শব্দ, চাউণ্ড। পুংকি বোলা যিটো বাদ্যযন্ত্ৰ আছিল সেইটোৰ মাতটো বহুত টেংটেঙীয়া আৰু ভাল নলগা আছিল কাৰণে ঔৰংজেবে এইটো ৰজাৰ ঘৰত সেইটো বজোৱাটো বন্ধ কৰি দিছিল। পুংগী বিকেম দ্য জেনেৰিক নেম ফৰ ৰিডেড নইজ মেকাৰ। পুংগীটোৱে পিছত এনেকুৱা জেনেৰিক নাম মানে গোটেই জাতি, কোনো এটা এক ধৰণৰ বস্তুৰ জাতিটো বুজোৱা নামটোক জেনেৰিক নাম বুলি কোৱা হয়। বিকেম এ জেনেৰিক নেম ফৰ ৰিডেড নইজ মেকাৰ। ৰিডেড মানে হ'ল ফোপোলা চুঙাৰ নিচিনা বস্তু, যেনে ধৰা বাঁহী, পেঁপা, এইবোৰ ৰিডেড হয়, ৰিডেড বুলি কয় সেনেকুৱাবিলাকক। নইজ মেকাৰ মানে যিটো এটা হুলস্থুলীয়া শব্দৰ সৃষ্টি কৰে। হুলস্থুলীয়া শব্দ সৃষ্টি কৰা এনেকুৱা ফোপোলা চুঙা টাইপৰ যন্ত্ৰবিলাকৰ গোটেই জাতিটোক বুজাবলৈ পুংকি শব্দটো ব্যৱহাৰ কৰা হৈছিল। ফিউ হেড থট, ফিউ মানে বহুত কম মানুহে ভাবিছিল ডেট ইট উড ওৱান ডে বি ৰিভাইভড। বহুত কম মানে ভাবিছিল যে এই বস্তুটো পুংকিটো আকৌ কেতিয়াবা ৰিভাইভ হ'ব বা আকৌ প্ৰচলিত হ'ব। এ বাৰ্বাৰ অব এ ফেমিলি অফ প্ৰফেশ্যনেল মিউজিচিয়ানছ, বাৰ্বাৰ মানে নাপিত, অব এ ফেমিলি অফ প্ৰফেশ্যনেল মিউজিচিয়ানছ, নাপিতজন আছিল প্ৰফেশ্যনেল পেছাদাৰী মিউজিচিয়ানছ, সংগীত চৰ্চা কৰা এটা পেছাদাৰী মানুহৰ পৰিয়ালৰ পৰা আহিছিল নাপিতজন। তেনেকুৱা এটা পৰিয়ালৰ তেওঁ সদস্য আছিল। হু হেড এক্সেছ টু দ্য ৰয়েল পেলেচ, ৰয়েল মানে ক'লোৱেই ৰজাৰ পেলেচ, ৰজাৰ ঘৰত ৰাজকাৰেঙলৈ এক্সেছ অহা যোৱা কৰাৰ সুবিধা পোৱা, যাৰ মানে অহা যোৱা আছিল ৰজাৰ ঘৰলৈ, তেনেকুৱা এজন নাপিতে ডিচাইডেড টু ইম্প্ৰুভ, ডিচাইডেড সিদ্ধান্ত লৈছিল, টু ইম্প্ৰুভ আগতকৈ ভাল কৰা, ইম্প্ৰুভ কৰা, দ্য টোনেল কোৱালিটি অফ দ্য পুংগী, পুংগীৰ যিটো মাতৰ যিটো কোৱালিটি সেই কোৱালিটিটো ভাল কৰিবৰ কাৰণে সি নাপিতজনে সিদ্ধান্ত লৈছিল। হি চুজ এ পাইপ, পাইপ এডাল বাছি লৈছিল, উইথ এ নেচাৰেল হলো ষ্টেম, নেচাৰেল মানে প্ৰাকৃতিকগতভাৱে বা স্বাভাৱিকভাৱে এটা হলো ফোপোলা মানে ভিতৰখন খালী, তেনেকুৱা ষ্টেম বা চুঙা নিচিনা এডাল পাইপ নিচিনা এডাল বিচাৰি উলিয়াইছিল। ডেট ৱাজ লংগাৰ এণ্ড ব্ৰডাৰ দেন দ্য পুংগী, যিডাল লংগাৰ বেছি দীঘল, ব্ৰডাৰ মানে বেছি বহল আছিল, দেন দ্য পুংগী পুংগীতকৈ বেছি দীঘল আৰু বেছি বহল তেনেকুৱা চুঙাৰ নিচিনা এডাল
স্বাভাৱিক ভাৱৰ মানে নেচাৰেলি ভিতৰটো ফোপোলা তেনেকুৱা চুঙা টাইপৰ বস্তু এটা লৈছিল এণ্ড মেড 7 হোলছ মানে ফুটা বা বিন্ধা 7টা বিন্ধা কৰিছিল অন দ্য বডি অফ দ্য পাইপ সেই পাইপডালৰ গাত 7টা বিন্ধা কৰিছিল when he played on it যেতিয়া তেওঁ এইটো বজাইছিল closing and opening some of these holes closing বন্ধ কৰি and opening খুলি এবাৰ বন্ধ কৰি এবাৰ খুলি ইয়াৰে some of the holes এই বিন্ধাবোৰৰ যেতিয়া এবাৰ খুলি এবাৰ বন্ধ কৰি তেওঁ বজাইছিল soft and melodious sounds were produced soft কোমল and melodious শুৱলা বা সুৰীয়া শব্দ ওলাইছিল যেতিয়া তেওঁ ফুটাবোৰ এবাৰ বন্ধ কৰি এবাৰ খুলি যেতিয়া তেওঁ বজাইছিল পুংগীৰ নিচিনা নতুন যিটো ইনষ্ট্ৰুমেণ্ট তেওঁ বনালে সেইটো যেতিয়া বজাইছিল তেতিয়া খুব ধুনীয়া শুৱলা কোমল শুৱলা মাত ওলাইছিল he played the instrument তেওঁ সেই বাদ্যযন্ত্ৰটো বজাইছিল before the royalty ৰজা ঘৰৰ মানুহৰ আগত ৰজাৰ ৰাণী বা তেনেকুৱা যিবিলাক আছে তেওঁলোকৰ আগত যেতিয়া বজাইছিল and everyone was impressed আৰু সকলে খুব মোহিত হৈছিল impressed হৈ গৈছিল ভাল পাইছিল সবেই the instrument so different from pungi ইনষ্ট্ৰুমেণ্টটো এই বাদ্যযন্ত্ৰটো পুংগীতকৈ বেলেগ আছিল ইমান বেলেগ আছিল বহুত বেলেগ আছিল had to be given a new name গতিকে তাক এটা নতুন নাম দিবলগীয়া হৈছিল as the story goes সাধু মতে কাহিনী মতে since it was first played যিহেতু এইটো প্ৰথম বজোৱা হৈছিল in the Shah chamber Shah মানে ৰজা মুছলমান ৰজাক শাহ বুলি কৈছিলে তো শাহৰ চেম্বাৰত শাহৰ ঘৰত শাহৰ দৰবাৰত যেতিয়া প্ৰথম বজোৱা হৈছিল and was played by a nai আৰু এইটো বজাইছিল এজন নাই বা নাপিতে বাৰবাৰে the instrument was named the sehnai গতিকে সেই ইনষ্ট্ৰুমেণ্টটোৰ নামটো হৈ পৰিল সেহনাই যিহেতু শাহৰ ৰজাৰ ঘৰত বজাইছিল এজন নাই বা নাপিতে দুইটা শব্দ মিলাই হৈ গ'ল সেহনাই এনেকৈ সেহনাইৰ নামটো আহিছিল ইয়াত তোমালোকে দেখিছা দুখন ফটো এইটো পুংগী আৰু এইটো সেহনাই পুংগীটো এনেকুৱা আছিল সেহনাইটো এনেকুৱা দীঘল পুংগীতকৈ দীঘল নেচাৰেলি হলো পাইপ আৰু ইয়াত 7টা ফুটা বা বিন্ধা আছে The sound of the sehnai began to be considered auspicious sound of sehnai mattu began to be considered মানে বিবেচনা কৰা হৈছিল ভবা হৈছিল কি বুলি ভবা হৈছিল auspicious মানে শুভ বুলি ভাল বুলি যিকোনো কাম কাজৰ ক্ষেত্ৰত মংগলজনক বা শুভ বুলি ভবা হৈছিল and for this reason মানে কাৰণ for this reason এই কাৰণে it is still played in temples and is an indispensable component of any North Indian wedding. It is still played, এতিয়াও বজোৱা হয় in temples, মন্দিৰত বজোৱা হয় শুভ যিহেতু তাৰ মাতটো শুভ বুলি বিবেচনা কৰা হয় মংগলদায়ী বুলি বিবেচনা কৰা হয় সেইকাৰণে তাক মন্দিৰত বজোৱা হয় and is an indispensable মানে এৰাব নোৱাৰা অতি দৰকাৰী যিটো এৰি কামটো নহয় যিটো বাদ দি কামটো নহয় এইটো indispensable component মানে উপাদান indispensable component of any North Indian wedding মানে বিয়া North Indian উত্তৰ ভাৰতৰ বিয়াবিলাকত এইটো এটা এৰাব নোৱাৰা উপাদান বিয়াবিলাকত এইটো থাকিবই লাগে উত্তৰ ভাৰতৰ বিয়াবিলাকত সেহনাই বজাবই লাগে in the past অতীত কালত the sehnai was part of the নবত
চেহনাইটো নবদ বা ট্ৰেডিশ্যনেল এনচেম্বল অফ 9 ইনষ্ট্ৰুমেণ্ট ফাউণ্ড এট ৰয়েল কোৰ্টছ। চেহনাইটো এটা পাৰ্ট আছিল, নবদৰ পাৰ্ট আছিল। নবদ মানে কি? 9টা বাদ্যযন্ত্ৰ, পৰম্পৰাগত বাদ্যযন্ত্ৰৰ এটা সমষ্টি। একেলগে 9টা বাদ্যযন্ত্ৰক একেলগে নবদ বুলি কয়। এই 9টা বাদ্যযন্ত্ৰ ৰয়েল যিবিলাক ৰজাৰ দৰবাৰত এইকেইটা বজোৱা হৈছিল বা আছিল। আৰু এই 9টা বাদ্যযন্ত্ৰৰ ভিতৰত এটা আছিল চেহনাই। টিল ৰিচেণ্টলি, অলপ দিন আগলৈকে ইট ৱাজ ইউজড, এইটো ব্যৱহাৰ কৰা হৈছিল অনলি ইন টেম্পলছ এণ্ড ৱেডিংছ, মাত্ৰ মন্দিৰ আৰু ৱেডিংছ বিয়াবিলাকতহে চেহনাই বজোৱা হৈছিল। অলপ দিন আগলৈকে, বৰ বেছি দিন আগৰ কথা নহয়, অলপ দিন আগলৈকে অকল মন্দিৰ আৰু বিয়াবিলাকত ইয়াক বজোৱা হৈছিল, যিহেতু তাৰ মাতটো শুভ বুলি ধৰা হৈছিল। দ্য ক্ৰেডিট for bringing this instrument onto the classical stage goes to Ustad Bismillah Khan. The credit of bringing this instrument, এই বাদ্যযন্ত্ৰটো উলিয়াই লৈ অনা onto the classical stage, শাস্ত্ৰীয় সংগীতৰ মঞ্চলৈ উলিয়াই অনা, এইটো অকল বিয়া বা মন্দিৰতে আবদ্ধ নাথাকি তো ক্লাছিকেল মিউজিকৰ শাৰীলে লৈ অহা হ'ল। আৰু তাৰ ক্ৰেডিটটো, তাৰ গোটেই গুণটো গৈছে উস্তাদ বিছমিল্লা খান। বিছমিল্লা খানেহে এইটো কাম কৰিছিল। অকল মন্দিৰৰ মাজতে আবদ্ধ কৰি নাৰাখি ইমান ইম্প্ৰুভ কৰিছিল বস্তুৰ ওপৰত যে তাৰ ক্লাছিকেল মিউজিকৰ লগত একে শাৰীতে অনা হৈছিল। আজিৰ কাৰণে ক্লাছ ইমানেই, বাকীখিনি আমি নেক্সট ক্লাছত বুজাম। তোমালোকৰ সুবিধাৰ কাৰণে মই লগতে ৱৰ্ড মিনিংখিনি দি দিছোঁ পাঠটোৰ। ৱৰ্ড মিনিংখিনি তোমালোকে লিখি ল'বা ভালকৈ আৰু মনত ৰাখিবা, মুখস্থ ৰাখিবা।